আঞ্চলিক সাংস্কৃতিক মঞ্চ আমাৰাংগাৰ সৌজন্যত সাংস্কৃতিক সন্ধিয়া দেওবাৰে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰাংগাত আঞ্চলিক সাংস্কৃতিক মঞ্চ আমাৰাংগাৰ সৌজন্যত আমাৰাংগা কালী মন্দিৰ প্ৰাংগণত এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে। সন্ধিয়া স্বৰ্গীয় উমাকান্ত ঠাকুৰীয়া সোঁৱৰণী সাংস্কৃতিক মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা তেখেতৰ পুত্ৰ দিগন্ত ঠাকুৰীয়াই। বন্তি প্ৰজ্বলন কৰে কুশল মালাকাৰে। উক্ত সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কমেডী অভিনেতা বিপুল ৰাভাই তেখেতৰ হাস্যমধুৰ কথাৰে ৰাইজক আমোদ দিয়ে। নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ গীতৰ শৰাই আগবঢ়ায়। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো গীতেই দৰ্শকক আপ্লুত কৰে। আৰু প্ৰতি বছৰে আহিছোঁ এই সাংস্কৃতিক সন্ধিয়ালৈ আৰু এই সাংস্কৃতিক গোষ্ঠীৰ লগত মই যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত আৰু যথেষ্ট ভাল লাগে। প্ৰতিজন সদস্য মোৰ যথেষ্ট মৰমৰ আৰু এওঁলোকে প্ৰতি বছৰে যি উৎসাহেৰে এই সাংস্কৃতিক সন্ধিয়া এওঁলোকে আয়োজন কৰে সেইটো যথেষ্ট প্ৰশংসনীয়। আৰু প্ৰতি বছৰে মোৰ দেউতা শ্ৰদ্ধেয় উমাকান্ত ঠাকুৰীয়া দেৱৰ সোঁৱৰণত এই মঞ্চখনি মই ৰাইজলৈ উৎসৰ্গা কৰি আহিছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। আৰু এইটো এটা ভাবোঁ যে মোৰ এটা বিশেষ অনুভূতি, যথেষ্ট ভাল লাগে। আৰু লগতে এই সাংস্কৃতিক গোষ্ঠীৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সৌৰভলগীয়া আৰু ৰাইজৰ যি উৎসাহ উদ্দীপনা প্ৰত্যেক বছৰে দেখা পাওঁ, যি সাংস্কৃতিক উদ্দীপনা, যি সাংস্কৃতিক যিটো ৰাইজৰ যি মাদকতা, সেইটো যথেষ্ট প্ৰশংসনীয়, যথেষ্ট ভাল লাগে। আৰু প্ৰতি বছৰে মই নিশ্চয় এনেকৈ জড়িত হৈ থাকিম আৰু প্ৰতি বছৰে এওঁলোকলৈ মোৰ সহায় সহযোগিতা মই আগবঢ়াই যাম। সদায় পুৰুষক আগস্থান দিয়াতকৈ নাৰীকো আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। কণ কণ ভাইটি ভণ্টি ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ সংস্কৃতি বিকাশ কৰাৰ বাবে আমি এখনি আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এইখন হৈ গ'ল, আপোনালোকে গমেই পালে। ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিছিলে আমাৰ এই সাংস্কৃতিক মঞ্চৰ মাননীয় সভাপতি প্ৰদীপ দাস ডাঙৰীয়াই। কথা হ'ল আমাৰ বতৰৰে আজি আমাক খুব অসুবিধাত পেলাইছিলে। আমি ভাবিছিলোঁ যে বিঘন নহ'ব নেকি, কিন্তু ভগৱানৰ আমাৰ প্ৰতি শ্ৰদ্ধা দেখুৱাইছে। আমিও তেখেতৰ শ্ৰদ্ধা জনাইছোঁ, আমাৰ মিনতি শুনিছে। গতিকে আজি এই সুন্দৰভাৱে বিহুখন চাইছে, ৰাইজে চাইছে। আমি কিমান দূৰ এই অনুষ্ঠানটো পাতি সাফল্যমণ্ডিত হৈছোঁ এই বিচাৰ্যযোগ্য ৰাইজৰ। হয়তো আমাৰ এই অনুষ্ঠানটো পাতাত অজানিতে ভুল গুটি কিবা ৰৈ যাব পাৰে, তাত আমি কৰোজনীয় প্ৰাৰ্থনা জনাই আটায়ে যাতে আমাক তেওঁলোকৰ ভাতৃ বুলি ভাবি ক্ষমা কৰি দিয়ে। মঞ্চ মুকলি কোনে কৰিলে? আমাৰ মঞ্চ মুকলি কৰিলে আমাৰ মাননীয় আমাৰ দাদাসম দিগন্ত ঠাকুৰীয়া দেৱ। তেখেত আমাৰ লগত আছিলে বন্তি প্ৰজ্বলক কুশল মালাকৰ দেৱ। আমাৰ এই অঞ্চলবাসীৰে খুব ভাল মানুহ তেওঁলোক দুজন। তেখেতলোকৰ মৰম দিহা পৰামৰ্শ আমি পাই আহিছোঁ, সদায় পাই থাকিম বুলি আশা প্ৰতিশ্ৰুতি ৰাখিছোঁ। আমিতো আপোনালোকে দেখুৱালেই তেওঁলোকৰ সহামত আমি ইতিমধ্যে ঘোষণাই দি দিলোঁ। তেওঁলোকে কৈছে বহাগত ফাৰ্ষ্ট অৱস্থাত আমি পাতিব নোৱাৰোঁ, এইখন আমাৰ প্ৰাণৰ আমাৰ আটাইতকৈ আপোন এই আমাৰ কলা মন্দিৰ। আজি এই বিহুতলীত আমরা
বৰিয়াটত অনুষ্ঠিত এই বিহুতলীত আহি সঁচাকৈ ভাল লাগিল আৰু উদ্যোক্তাসকলে অত্যন্ত শৃংখলাবদ্ধভাৱে নিয়াৰিকৈ তেওঁলোকে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানত আমি দেখিছোঁ যে স্থানীয় যিবোৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী তেওঁলোকক প্ৰতিভা বিকাশৰ কাৰণে যথেষ্ট সুবিধা প্ৰদান কৰিছে। গতিকে ই এটা ইতিবাচক দিশ আমাৰ কাৰণে যে এনেকুৱা সাংস্কৃতিক মঞ্চবিলাকত আমাৰ যদি কণ ল'ৰা ছোৱালীবিলাকক এই প্ৰতিভা বিকাশৰ কাৰণে সুবিধা প্ৰদান কৰে, এদিন ইয়াৰ পৰা এই প্লেটফৰ্মৰ পৰা গৈ তেওঁলোকে জিলা ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব। ইয়াত সাহসো হ'ল, তেওঁলোকৰ সাহস বাঢ়ি যায় আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেওঁলোকে যেতিয়া প্ৰদৰ্শন কৰিব, নৃত্য প্ৰদৰ্শন কৰিব, তেওঁলোকৰ যিবিলাক খুঁটি নাটি আছে এনেকুৱা প্ৰাথমিক পৰ্যায়ত যদি আমি তেওঁলোকক আউলিয়াই দিব পাৰোঁ, পৰৱৰ্তী সময়ত আমি এই ল'ৰা ছোৱালীবিলাকক অসমৰ এগৰাকী সম্পদ হিচাপে, সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী সম্পদ হিচাপে পাবৰ কাৰণে সক্ষম হ'ব। ছয়গাঁও হওক, পলাশবাৰী হওক বা আজাৰা হওক, যিমান বিহু মঞ্চ বা সাংস্কৃতিক মঞ্চত গৈছোঁ, মই এটাই ৰাইজক অনুৰোধ জনাইছোঁ আৰু বিহুৰ উদ্যোক্তাসকলক বা সাংস্কৃতিক মঞ্চৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান যেতিয়া পাতে এখনো গামোচা যাতে দোকানৰ পৰা নানে, আমাৰ স্থানীয় শিপিনীসকলৰ দ্বাৰাই বোৱাই আকৌ আমাৰ এই তাঁতশালবিলাক যাতে আকৌ আহে। কাৰণ অসমৰ গামোচাখন আমাৰ ঐতিহ্য, অসমৰ গামোচাখন অসমীয়া জাতিৰ এটা চিনাকি। প্ৰত্যেক আমি ভাৰতবৰ্ষৰ যিকোনো ঠাইত যদি যাওঁ, গলত যেতিয়া গামোচাখন থাকে তেতিয়া প্ৰত্যেক মানুহে জানে যে এইজন মানুহ অসমৰ পৰা আহিছে। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া গামোচাখন লয় আমাৰ কিমান ভাল লাগে, স্বাভিমানিত আমাৰ কাৰণে গৌৰৱ। 2 নম্বৰতে মই দেখিছোঁ কোনো বিহুতলীত বিহুৰ যিবিলাক নাচনি আছে, বিহু হুঁচৰিয়ে হওক বা এনেকুৱা অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰা নাচনীবিলাকৰ খোপাত কিন্তু কপৌফুল দেখা নাযায়। তেওঁলোকে কলিকতা দিল্লীৰ পৰা পেকেটত অহা প্লাষ্টিকৰ কপৌফুল খোপাত লয় আৰু তেনেকৈ বিহু কৰে। সেইকাৰণে মই আমাৰ অঞ্চলত প্ৰত্যেকটা বিহু অনুষ্ঠানতে মই ৰাইজক অনুৰোধ জনাইছোঁ, উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আজিও মই পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 NE।